নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি মই ষ্টাৰ্ট কৰিবলৈ আহিছোঁ ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ আমি আজি এটা ক্লাছ ল'ম ৰেচিঅ' এণ্ড প্ৰপৰ্চন। চ' আমি বেছি সময় ইমান কথা পাতি নাথাকোঁ যিহেতু পৰীক্ষা পাই গ'ল দিয়ে, সেইবাবে আমি জাষ্ট অংকখিনি কৰিবলৈ যাম। আৰু আজি মই তেনেকৈ 5টা কুৱেশ্যন লৈ আহিছোঁ যাতে তোমালোকে চিম্পুলকৈ বুজি পোৱা আৰু কৰিব পাৰা। তো প্ৰথম কুৱেশ্যনটো আমাৰ দিয়া আছে A:B = 3:4, মানে A আৰু B কিমান ৰেচিঅ'ত আছে 3:4 ৰেচিঅ'ত আছে। এণ্ড B:C আছে 6:5, মানে B আৰু হেৰি কিমান দিয়া আছে 6:5ত আছে। দেন আমাক উলিয়াব দিছে A:A+C আমাৰ ৰেচিঅ' উলিয়াব দিছে। আমাৰ ইকুৱেশ্যনকেইটা কি কি দিয়া আছে 9:10, 10:9, 9:19 আৰু 19:9, এইকেইটা আমাৰ অপশ্যন দিয়া আছে। চ' আমি এইকেইটাৰ ভিতৰত আমি উলিয়াব লাগে। আমি প্ৰথমতে চাম এনেকুৱা ৰেচিঅ'ৰ অংকবিলাক সদায় আমি চাব লাগে A:B মানে কি A/B, মানে কিমান দিয়া আছে A/4। নেক্সট আমাৰ দিয়া আছিলে B:C, মানে B/C আমাৰ দিয়া আছে 6/5। তো এইটো বস্তু সদায় আমাৰ কি হয় এলচিএম টাইপৰ হৈ যায়। এলচিএম টাইপৰ মানে কি আমাৰ কমন কি কি আছে আমি সেইটো চাম, যে কমন ইয়াত B আছে আৰু ইয়াত কমন B আছে। তো ইয়াত B কিমান আছে 4 আৰু ইয়াত B কিমান আছে 6। চ' আমি কি কৰিব লাগিব যে দুইটা B আমি একে কৰিব লাগিব। তো 4 আৰু 6 লসাগু কিমান হ'ব বা এলচিএম কিমান হ'ব 4 and 6ৰ। আমি ডাইৰেক্ট ক'ব পাৰোঁ 4 আৰু 6 লসাগু সদায় 12। তো 4 লগত আমি কি পূৰণ কৰিলে 12 হয় 3, ওপৰটোলৈ 3 × 3 পূৰণ কৰি দিয়া 12, 3 × 3 = 9। আৰু ঠিক তেনেকৈ আমাৰ ইয়াত কিমান পূৰণ কৰিব লাগিব 2। তো 6 × 2 = 12, 5 × 2 = 10। এতিয়া আমি কি গম পালোঁ যে B মিলি গ'ল, যে গোটেইকেইটা ৰেচিঅ' মিলি গ'লে আমি কি লিখিব পাৰোঁ যে A:B:C = 9:12:10। অ'কে, আমি এতিয়া গম পাই গ'লোঁ যে A:B:C ৰেচিঅ' কিমান ওলাই গ'ল 9:12:10। এতিয়া আমাক প্ৰশ্নটো কি সুধিছিল যে A/A+C, মানে আমাক এই কুৱেশ্যনটো সুধিছিল A কিমান A আমাৰ দিয়া আছে 9, A মানে কিমান 9, আৰু A+C দিয়া আছে A+C মানে কিমান 9 + 10 19, এনেকৈ ৰেচিঅ' কিমান হ'ব 9:9/19। এতিয়া আমাৰ অপশ্যন কোনটো কাৰেক্ট C অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ। মেছেজত বা কমেণ্টত তোমালোকে সুধিব পাৰা। আমি নেক্সট কুৱেশ্যনটো আহিম যে if আমাৰ দিয়া আছে if 2/3 of A = 75% of B আৰু 0.6 of C, মানে কি কৈছে 2/3 of A = আমাৰ দিয়া আছে 75% of C, মানে 75% of C and 0.6 of কিমান দিয়া আছে C দিয়া আছে। তেনেহ'লে আমাক কি উলিয়াব দিছে যে আমাৰ কুৱেশ্যনটো উলিয়াব দিছে A:B:C আমাৰ ৰেচিঅ' কিমান, আমাক সেইটো সুধিছে। এতিয়া আমি এইটোলৈ চাওঁ যে 2/3 of A, এতিয়া এইটো আমি চাওঁ 25 3 × 75, 3/4 C, আৰু এইটো আমাৰ কিমান হ'ব 6/10 C। 0.6 আমি কি লিখিব পাৰোঁ 6/10 আমি লিখিব পাৰোঁ। অ'কে, দেন আমি এতিয়া কি কৰিব পাৰোঁ যদি আমি K বুলি ধৰি লওঁ, আমি যদি কি বুলি ধৰি লওঁ K বুলি আমি যদি ধৰি লওঁ এইকেইটা আমি যদি K বুলি ধৰি লওঁ দেন কি হ'ব A = আমাৰ হৈ যাব 3/2K, B = আমাৰ এটা ভুল হ'ল মিষ্টেক্স। তো B = আমাৰ হৈ যাব 4/3K আৰু C = হৈ যাব আমাৰ 10/6K। এতিয়া আমাৰ কি উলিয়াব দিছে A:B:C আমাৰ ৰেচিঅ' উলিয়াব দিছে। A মানে কিমান 3/2K B মানে কিমান 4/3K আমি কি লিখিব পাৰোঁ 10/6K। তো আমি এতিয়া চোৱা আমি এইকেইটাৰ পৰা চাব পাৰোঁ আমি কি কৰিব পাৰোঁ Kটো আমি কি কৰিব পাৰোঁ কাটি দিব পাৰোঁ। এণ্ড আমাৰ কি থাকিব 3/2 4/3 10/6। এতিয়া এইটো আমাৰ কি হৈ আছে ভগ্নাংশত হৈ আছে, মানে ফ্ৰেকশ্যনত হৈ আছে। চ' ফ্ৰেকশ্যনৰ পৰা আমি যদি হেৰিলৈ নিওঁ আমি নাম্বাৰটোলৈ নিবলৈ আমি কনভাৰ্ট কৰিবলৈ আমি কি কৰিব লাগিব তাৰ এলচিএমে আমি পূৰণ কৰিব লাগিব। চ' 2, 3 আৰু 6 এলচিএম কিমান হ'ব 6। চ' আমি ইয়াত যদি 6ৰে মাল্টিপ্লাই কৰোঁ কি হ'ব 6 2 3 3 3 × 9 ইয়াত যদি কৰোঁ 8, ইয়াত যদি কৰোঁ 10, 9:10 8:10। ইয়াৰ ৰেচিঅ' কিমান 9:8:10।
আমি এনেকৈ কৰিব পাৰোঁ আকৌ এবাৰ মই তোমালোকক কনচেপ্টটো ক্লিয়াৰ কৰি দিছোঁ যে আমাৰ দিয়া আছিলে 2/3 অফ a অফ মানে কি পূৰণ অফ মানে কি পূৰণ 75% অফ b 75% অফ b মানে 75/100 অফ b মানে পূৰণ আৰু 0.6 অফ 6 0.6 মানে তাৰপিছত সেকেন্ড লাইন আমি কি কৰিলোঁ 2/3 অফ a সেম লিখিছোঁ অফ b 6 ইমান তো আমি কি কৰিলোঁ এইটো অলপ মিষ্টেক হৈ আছিলে আমাৰ b হয় আৰু 0.6 মানে কি 6/10 c আমাৰ 6ক আমি যে 10 এ ডিভাইড কৰি কি হ'ব 0.6 যেকোটো আমি k আমি ধৰি ল'লোঁ k আমি ধৰি ল'লোঁ লৈ পেলাই আমি এটা বস্তুটো কি হৈ যাব 2/3 তেছো আমাৰ দেখাইছো 2/3 ইনটু k আছে সরি a আছে ইকুয়াল টু k তে আমাৰ কি হ'ব k ইকুয়াল টু a ইকুয়াল টু কি হ'ব উল্টা হৈ যাব না সো আমাৰ কি হ'ব 3/2 a আমি তেনেকৈ গুটেইটা ভ্যালু আমি একে উলিয়াই দিছো উলিয়াৰ পাছত আমি তাৰ ৰেশিওটো উলিয়াই দিলো আৰু যদি কিবা কাৰোবাৰ ডাউট থাকে তেন সুধিব পাৰা ওকে আমি থাৰ্ড কোৱেশ্চনটো আহিছো অলপ ক্যামেৰা প্ৰবলেমৰ কাৰণে অলপ হেৰি কৰিব লগা হ'ল দিয়া আছে 50% অফ p minus q 50% p minus q is equal to 30% of p plus q তেনেহলে আমাক q দিয়া পৰিছে p আৰু q আমাৰ ৰেশিও দিয়া পৰিছে সো 50% মানে কি 50/100 into p minus q আৰু 30% মানে কি 30/100 p plus q সরি ভিতরে আমাৰ কি আছে 100 আছে আমি কাটি দিছো তো আমাৰ কি আছে 50p 50q 30p 30q তো আমাৰ হৈ গ'ল আমি 50 দুই জায়গায় মাল্টিপ্লাই কৰিলে 30 আমি দুই জায়গায় মাল্টিপ্লাই কৰিলে এইটো 30 আছে আমি এপ্লাই কৰাম 50p minus 30p 50q plus 30q ये আমাৰ কি হ'ব 20p 80q তো আমাৰ গম পালো বেছি আমি চলত নাযাওঁ আমাৰ কিমান পাইছিল আমি 20p equal to 80q so p divided by q equal to 80 ये আমি কি কৰিব পাৰো p by q is equal to 80/20 এটা কইলে 4 এটা p is to q is equal to 4 is to 1 আমি রেশিওটো চাব পাৰো আছে না আমাৰ आंसर আমাৰ आंसर আছে 4:1 আমাৰ আছে যদি কাৰোবাৰ কিবা ডাউট থাকে তুমি খুলিব পাৰা আমি কেনেকৈ কৰিলো কাৰণ আমি পাৰ্সেন্ট বুলি কৈছো না যদি আমাৰ কোনটা বস্তু পাৰ্সেন্টত থাকে তে হেতু মানে কি বুজিবা মানে ডিভাইড আমাৰ কি হল আছে শতাংশ আছে হয় না পাৰ্সেন্ট চিন্তা আমাৰ কি আছে শতাংশ 50% মানে কি 50% মানে কি 50/100 মানে এটা বস্তু সম্পূৰ্ণ বুজাতে কি বুজায় 100 বা 1 তো আমি এই বস্তুখিনি আমি জানিব লাগে অলপ কনসেপ্ট ক্লিয়াৰ কৰিব লাগে সো আমি কি কৰিলো ডিভাইডেড বাই 100 ইয়াতো ডিভাইডেড বাই 100 সো আমি 100 কি কৰিলো মানে কাটাকটি কৰিলো কৰি পেলাই আমি লাষ্টত কৰি পেলাই আমি কি কৰিলো তাৰ এটা নিৰ্দিষ্ট সলিউশন বা এটা আমি নিৰ্দিষ্ট মান দিলো আৰু যদি কিবা তোমাৰ ডাউট থাকে বা কিবা বুজিব লাগে থাকে তেন আস্ক কৰিব পাৰা তো তোমাৰ লিষ্টটো কেনে আছে আমাৰ দিয়া আছে 5:7 আৰু b:c দিয়া আছে 8:9 তেনেহলে আমাক সুধিছে a b c ৰেশিও কিমান a:b:c কিমান তো a:b কিমান 5/5:7 মানে কি a/b = 5/7 ঠিক সিমিলারলি আমাক দিয়া আছে b:c = 8:9 তো b:c মানে কি b/c = 8/9 ইয়াত কমন কি আছে ইয়াত কমন b ইয়াত কমন b ইয়াত কি আছে 5 ইয়াত কি আছে সরি ইয়াত আছে 7 ইয়াত আছে 8 7 আৰু 8 ৰ এলসিয়াম কি হয় 56 তো আমি ইয়াত 8 এৰে মাল্টিপ্লাই কৰো আৰু ইয়াত 7 এৰে আমি মাল্টিপ্লাই কৰো তো কিমান হ'ব 8 + 40 7 × 56 আৰু ইয়াত কিমান হ'ব 8 7 × 56 9 7 × 63 সরি 56 8 7 × 56 9 7 × 63 এটাকে আমাৰ b মিলি গল এটাকে আমি কি কৰিব পাৰো যে a:b:c = 40:56:63 আৰু যদি কাবাৰ কিবা সুধিবলগীয়া থাকে এইবিলাক সিম্পল মেথড হয় যদি আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তেন কোৱেশ্চন কৰিব পাৰা আৰু কমেন্টত যদি কাবাৰ কিবা নাজানা কোৱেশ্চন থাকে তেন সুধিব পাৰা থ্যাংক ইউ ঠিক আছে ষ্টাৰ্ট এইটো কোৱেশ্চন তোমালোকৰ এডিআৰিৰ কাৰণে নাছিল
মোৰ কালি এটা ভিডিঅ' মানে এজন ষ্টুডেণ্টে মোলৈ পঠিয়ালে ক্লাছ 9-10 হয় এইটো মেথছ মেবি কুৱেশ্যনটো ছল্ভ কৰিব ক'লে দেন মই ছল্ভ কৰিবলৈ লাইছোঁ এতিয়া এইটো আহে এনেকুৱা কুৱেশ্যন বাট এই কুৱেশ্যনটো অলপ বেলেগ হয় কিন্তু মই অলপ বেলেগকৈ কৰিবলৈ ট্ৰাই কৰিম এতিয়া এই বস্তুটো চোৱা এই কুৱেশ্যনটো আমি ডাইৰেক্ট যদি ছল্ভ কৰিব যাওঁ তেনেহ'লে বস্তুটো বহুত মানে ক্ৰিটিকেল বা বহুত টাইম লাগিব পাৰে তেতিয়া আমি চিম্পল ৱেত আমি ইউজ কৰিব পাৰিম এই বস্তুকেইটাত চব কমন বস্তু এই x - 1 ডিভাইড বাই 2 ইয়াত y - 1 ডিভাইড বাই 3 এটা কি আছে কমন আছে যদি আমি ধৰোঁ লেট x - 1 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু a y - 1 ডিভাইড বাই 3 ইকুৱেল টু b আমাৰ কুৱেশ্যনটো কি হ'ব কৰিবলৈ ছল্ভ হৈ যাব তো আমি প্ৰথম ইকুৱেশ্যনটো আমি কি লিখিব পাৰিম তেতিয়া a প্লাছ b ইজ ইকুৱেল টু 7 ওকে দেন আমি কি কৰিব পাৰোঁ a ইজ ইকুৱেল টু 7 মাইনাছ b এটা ইকুৱেশ্যন আমাৰ বনি গ'ল দেন a ইজ ইকুৱেল টু 7 মাইনাছ b নেক্সট আমাৰ ইকুৱেশ্যনটো আমাৰ সেকেন্ড ইকুৱেশ্যনটোত আমাক কি দি আছে 5 ইনটু x - 1/2 আছে সো আমি 5 6b ইজ ইকুৱেল টু 20 হল আমি এই কুৱেশ্যনটো আমি পালোঁ তো আমি a ভ্যালু কিমান পাইছিলোঁ 7 মাইনাছ b তো a জেগাত আমি কি কৰিম 7 মাইনাছ b আমি পুট কৰিম and 6b is equal to 20 5 into 35 735 5b plus 6b is equal to 20 okay 5b এটা প্লাস মাইনাস এ পড়া কি হয় মাইনাস হয় তো আমার only 1b থাকিব 20 minus 35 is equal to আমার কি হৈ গল minus 50 okay কনসেপ্টটো আমাৰ ক্লিয়াৰ হৈ গৈছে দেন আমি সো আমি ইয়াত কি পাইছিলো a is equal to 7 minus b তো b ভ্যালু আমি কিমান পালো minus 15 সো আমি কি কৰিম 7 minus 15 তো 7 plus 15 এগুলো কিমান হ'ব 22 ওকে আমাৰ এটো হৈ গল তো এইখিনিতে আমাৰ কোৱেশ্চনটো কি হয় জানা কে কোৱা নাই কাৰণ আমাক উলিয়াব কিয় দিছিলে x আৰু y ভ্যালু কিয় ভ্যালু উলিয়াব দিছিলে x আৰু y ভ্যালু আমি পালো কি a and b ভ্যালুটো পাইছো ৰাইট সো আমি কি কৰিব লাগিব a মানে কিমান 22 কিন্তু a জেগাত আমি কি লিখিব পাৰো কি ধৰিছিল x - 1 divided by 2 equal to 22 এটাকে x - 1 is equal to 44 এটাকে x is equal to 44 plus 1 45 ওকে আমাৰ কি ভ্যালু হল a x এর ভ্যালু আমাৰ ওলাই গল নেক্সট আমি কি ধৰিছিল b is equal to আমাৰ কিমান আছিল minus 15 b is equal to আমাৰ কিমান ওলাইছিল minus 15 b মানে কি y - 1 divided by 3 is equal to minus 15 y minus 1 is equal to minus 45 3 to divide হৈ আছে ইফালে গলে মাল্টিপ্লাই হ'ব then 3 into minus 15 45 এনেকে y is equal to minus 45 plus 1 is equal to minus 40 এটা তোমালোকে বুজি পালা যে x ৰ ভ্যালু আমি কিমান পালো 45 আৰু y ভ্যালু আমি পালো minus 44 এনেকুৱা যদি তোমালোকৰ আৰু কিবা ডাউট থাকে বা নাজানা কোৱেশ্চন থাকে যিকোনো লেভেল হওক তেন্তে তোমালোকে দি দিবা ট্ৰাই কৰি যাতে মেথছবিলাক সলভ কৰিবলৈ আৰু যিমান পাৰো মই ইজি মেথডে ট্ৰাই কৰোঁ আৰু তোমালোকৰ যিহেতু পৰীক্ষাত কেতিয়াও সাবস্টিটিউশন মেথড বা এনেকুৱা মেথড আমাৰ মানে এইটোৱে নাথাকে উল্লেখ নাথাকে সো তোমালোকে যিটো মেথড সবকে ইজি পোৱা সেই মেথডটো ট্ৰাই কৰি দিয়া থেংক ইউ